লোকসভা নিৰ্বাচন সমাগত গতিকে স্বাভাৱিকতে ৰাজনৈতিক ইস্যু আৰু বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰায় সাজু হৈছে শীঘ্ৰেই যিকোনো মুহূৰ্ততেই প্ৰকাশ পাব পাৰে বিজেপিৰ প্ৰাৰ্থী তালিকা আৰু সম্ভাৱ্য প্ৰাৰ্থীক লৈ ব্যাপক উৎকণ্ঠা আপোনালোকক জনাও প্ৰাগ নিউজত হাতত আহি পৰিছে বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা এক্সক্লুসিভ কেইবাটাও সমষ্টিত নতুন মুখৰ সম্ভাৱনা আছে নিউ ফেস নতুন মুখ দিয়াৰ সম্ভাৱনা আছে ডিব্ৰুগড় অথবা লখিমপুৰত সৰ্বানন্দ সোণোৱাল হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় বা লখিমপুৰ সিদ্ধান্ত হোৱা নাই নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি পুৱতি নিশালৈ চলা বিজেপিৰ নিৰ্বাচন কমিটিৰ বৈঠকত চূড়ান্ত হৈছে 155টা সমষ্টিৰ প্ৰাৰ্থী অসমৰো অধিকাংশ সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত হৈছে যদিও শীঘ্ৰেই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই আনুষ্ঠানিকভাৱে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে অসমৰ 11টা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীক লৈ চলিছে ব্যাপক চৰ্চা প্ৰাগ নিউজৰ হাতত পৰা তথ্য অনুসৰি এক্সক্লুসিভ খবৰ অনুসৰি ডিব্ৰুগড় অথবা লখিমপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ পৰাও সোণোৱালে প্ৰতিদ্বন্দ্বিতা কৰিব পালে বুলি চৰ্চা চলিছে এনে ক্ষেত্ৰত সোণোৱালৰ ওপৰতেই নিৰ্ভৰ কৰিছে কেইবাটাও সমষ্টিৰ সমীকৰণ আৰু জনাইছো প্ৰাগ নিউজৰ হাতলৈ অহা তথ্য মতে শোণিতপুৰত বিধায়ক ৰঞ্জিত দত্ত যোৰহাটত বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈ কাজিৰঙাত ৰাজ্যসভাৰ সাংসদ কামেখ্যা প্ৰসাদ তাছা শিলচৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু দৰং ওদালগুৰিত বৰ্তমানৰ এই সাংসদ দিলীপ কুমাৰ শইকীয়াৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত আপোনালোকক জনাইছো গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্ব লাভৰ দিশে বিজুলী কলিতা মেধি হয় বিজুলী কলিতা মেধিয়েও পাব পাৰে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব অৰ্থাৎ কুইন উজা টাটা বাই বাই সমষ্টিৰ পৰা এনে ধৰণৰ অনুমান কৰা হৈছে নগাঁৱৰ প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন কংগ্ৰেছী সুৰেশ বৰা আৰু কংগ্ৰেছৰ এই প্ৰাক্তন মন্ত্ৰী গৌতম বৰা কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থিত্বৰ দৌৰত সুব্ৰত ভট্টাচাৰ্য সোণোৱালে ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে লখিমপুৰত প্ৰাৰ্থিত্ব পাব পাৰে প্ৰদান বৰুৱাই ডিফু সমষ্টিত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অসম সিং তিছৰ প্ৰাৰ্থিত্ব প্ৰায় চূড়ান্ত হৈছে আনহাতে সোণোৱালে গুৱাহাটীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে তেনেহলে বঞ্চিত হ'ব বিজুলী কলিতা মেধি তেনে ক্ষেত্ৰত মহিলা প্ৰাৰ্থী হিচাপে ডিফু সমষ্টিত প্ৰক্ষেপিত কৰা হ'ব পাৰে নন্দিতা গাৰ্লুচা আনহাতে বৰপেটা সমষ্টিত অগপৰ প্ৰাৰ্থী হিচাপে চৰ্চিত হৈছে বৰ্তমানৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ নাম অসম বিধানসভাৰ সদ্য প্ৰাক্তন প্ৰধান সচিব হেমেন দাস আৰু আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ডক্টৰ ৰঞ্জিত ডেকাৰ নামো চৰ্চাত আহিছে জানিব পৰা মতে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী নহয় ফণীভূষণ চৌধুৰী প্ৰাৰ্থিত্বৰ নিশ্চয়তাক লৈ দুই এদিনতে অগপত যোগদান কৰাৰ সম্ভাৱনা আছে আজি অসম বিধানসভাৰ পৰা বিদায় লোৱা হেমেন দাসে গতিকে জল্পনা কল্পনা অব্যাহত আছে এই সন্দৰ্ভত আমি সবিশেষ কথা পাতিম ডিটেইলছ কথা পাতিম প্ৰাগ নিউজৰ জ্যেষ্ঠ ৰাজনৈতিক সাংবাদিক আমাৰ সৈতে আছে জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতা আপোনাৰ ওচৰত আহিব বিচাৰিছো নিশ্চিত নহয় তথাপি প্ৰাগ নিউজৰ হাতত বহুতো ইনপুট আছে যে কোনে কোনে টিকট লাভ কৰিব পাৰে অকনমান ডিটেইলছ জনাওক যে কোনে কোনে এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে লোকসভাত বিজেপি হৈ বিশেষকৈ যে পুৱতি নিশাৰ ভাগত নতুন দিল্লীত যিখন বৈঠক অনুষ্ঠিত হৈছিল ৰাজ্যিক বিজেপি আৰু কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ মাজত এই বৈঠকতে অসম বিজেপিৰ পৰা অৰ্থাৎ প্ৰদেশ যি বিজেপি আছে বিজেপিৰ পৰা 11টা সমষ্টিত বিজেপিৰ কোন কোন প্ৰাৰ্থী হ'ব ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বক তেওঁলোকে তালিকা প্ৰদান কৰিছে আৰু তাৰ পিছতে আজি মুখ্যমন্ত্ৰী এটা স্পষ্ট কৰি দিছে যে
অসমৰ পৰা কোন বিজেপিৰ প্ৰাৰ্থী আহিব সেয়া তালিকা চূড়ান্ত হৈছে কিন্তু যদিও অসম বিজেপি এয়া চূড়ান্ত বুলি কৈছে কিন্তু এই মুহূৰ্তলৈকে কিন্তু এই প্ৰাৰ্থী তালিকা চূড়ান্ত বুলি ক'ব নোৱাৰি যেতিয়ালৈকে কেন্দ্ৰীয় নেতৃত্বই ইয়াত মোহৰ মাৰে বা ঘোষণা নকৰে এই মুহূৰ্তত যদি আমি ক'ব খুজোঁ আৰু যিসমূহ তালিকা ইতিমধ্যে ওলাই আছে এয়া কিন্তু চৰ্চা সংবাদ মাধ্যমত যিবিলাক তালিকা ওলাই আছে এয়া ৰাজনৈতিক চৰ্চা বুলি ক'ব লাগিব কিন্তু চূড়ান্ত তালিকা তেতিয়াহে আমি ক'ব পাৰিম যেতিয়া চূড়ান্ত তালিকা তেওঁলোকে ঘোষণা কৰে কাৰণ ৰাজনীতিত দেখা পাইছে যে নিৰ্বাচন প্ৰাৰ্থী তালিকা শেষ মুহূৰ্তত সলনি হোৱাৰ সম্ভাৱনা আছে বা হয় যিহেতু ৰাজনৈতিক কিছুমান ৰণকৌশল জড়িত হৈ থাকে অৰ্থাৎ বিৰোধীৰ কোন সমষ্টিত কোন প্ৰাৰ্থী হ'ব এনেকুৱা কিছুমান তেওঁলোকে দিশ চাই হয়তো প্ৰাৰ্থী তালিকা শেষ মুহূৰ্তত সাল সলনি হ'ব পাৰে কিন্তু এই মুহূৰ্তত যি আমি তালিকা আমাৰ হাতত আহি পাৰিছে যে বিজেপি হয়তো 5ৰ পৰা 6টা সমষ্টিৰে তেওঁলোকৰ নিশ্চিত হৈছে যদি আমি ক'ব যাওঁ যে শিলচৰত পৰিমল শুক্লবৈদ্য জ্যেষ্ঠ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰাৰ্থীত্ব নিশ্চিত কিয়নো শিলচৰ সমষ্টি যিহেতু এছচিৰ বাবে সংৰক্ষিত হৈছে আৰু তাত পৰিমল শুক্লবৈদ্যৰ বিকল্প নেতা নাই যাৰ কাৰণে পৰিমল শুক্লবৈদ্যই প্ৰাৰ্থী হোৱাটো প্ৰায় নিশ্চিত একেদৰে যদি আমি চাব যাওঁ যোৰহাটত তপন গগৈৰ বিকল্প নেতাৰ অভাৱ আছে অৰ্থাৎ যেহেতু তাৰ আহোম সম্প্ৰদায়ৰ এগৰাকী নেতা লাগে তপন গগৈৰ বিকল্প নাই যাৰ কাৰণে তপন গগৈ দ্বিতীয়বাৰৰ কাৰণে তেওঁ যোৰহাটত টিকট পোৱাটো নিশ্চিত হৈছে একেদৰে কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা তেওঁৰো প্ৰাৰ্থিত্ব নিশ্চিত আৰু যদি আমি ক'ব যাওঁ তেজপুৰ অৰ্থাৎ আজিৰ দিনত যিহেতু শোণিতপুৰ সমষ্টিত ৰঞ্জিত দত্ত যিহেতু ৰঞ্জিত দত্তই 42 সমষ্টিত ভৱিষ্যতে আকৌ নিৰ্বাচন খেলাৰ সুবিধা নাপায় যিহেতু সমষ্টিটো এছচিৰ বাবে সংৰক্ষিত হৈ গৈছে তো ৰঞ্জিত দত্তক শেষ সুযোগ দিছে শোণিতপুৰত প্ৰাৰ্থিত্ব হিচাপে একেদৰে যদি আমি চাব যাওঁ দৰং ওদালগুৰিত যদিও ৰমেন ডেকাই টিকট বিচাৰিছিল কিন্তু দিলীপ শইকীয়াই দ্বিতীয়বাৰৰ কাৰণে কিন্তু তাত সুবিধা পোৱাটো প্ৰায় নিশ্চিত হৈছে ইয়াৰ বিপৰীতে যদি ক'ব যাওঁ ডিব্ৰুগড় আৰু লখিমপুৰ এই সমষ্টি দুটাত কিন্তু যদিও ৰাজ্যিক বিজেপিয়ে ডিব্ৰুগড়ৰ ৰামেশ্বৰ তেলীৰ নাম প্ৰক্ষেপ কৰিছে একেদৰে প্ৰধান বৰুৱাক লখিমপুৰৰ পৰা প্ৰক্ষেপ কৰিছে কিন্তু এই দুগৰাকী নেতাৰ ভাগ্য কিন্তু নিৰ্ভৰ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত কাৰণ সৰ্বানন্দ সোণোৱালক ৰাজ্যিক বিজেপিৰ পৰা কোনো ধৰণৰ হেঁচা দিয়া নাই বা প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল এই গোটেই সিদ্ধান্তটো তেওঁলোকে এৰিছিল কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত বা সৰ্বানন্দ সোণোৱালৰ ওপৰত অৰ্থাৎ সৰ্বানন্দহঁতক নিজাকৈ সিদ্ধান্ত ল'ব পাৰে তেওঁ নিৰ্বাচন খেলিব নে নেখেলে যদি তেওঁ নিৰ্বাচন খেলে কোন সমষ্টিত খেলিব যদিহে সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় সমষ্টিত নিৰ্বাচন খেলে তেতিয়া নিশ্চিতভাৱে ৰামেশ্বৰ তেলে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'ব একেদৰে তেওঁ যদি লখিমপুৰক তেওঁ বাছনি কৰে বা তেওঁ লখিমপুৰৰ পৰা নিৰ্বাচন খেলিব খোজে তেতিয়া হয়তো প্ৰধান বৰুৱাই প্ৰাৰ্থিত্বৰ পৰা নিশ্চিত বা বঞ্চিত হ'ব আৰু আমি এই মুহূৰ্তত যি তথ্য লাভ কৰিছোঁ ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিৰ্বাচন খেলিবলৈ কেন্দ্ৰীয় নেতৃত্বই আহ্বান জনাইছে আৰু তেওঁক ডিব্ৰুগড়ৰ পৰা খেলিবলৈ আহ্বান জনাইছে আৰু যদি সেয়াই হয় তেতিয়াহ'লে বিৰোধী যদিহে প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ হয় যে লুৰিণজ্যোতিৰ বিৰুদ্ধে কিন্তু যুঁজিব লাগিব সৰ্বানন্দ সোণোৱালে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব ডিব্ৰুগড় সমষ্টিটো কাৰণ দেখা গৈছে যে ৰামেশ্বৰ তেলীক যদিও বিজেপিয়ে প্ৰক্ষেপ কৰিছিল কি ৰামেশ্বৰ তেলী কিন্তু এই মুহূৰ্তত আজিৰ দিনটোত সাম্প্ৰতিক সময়ত কিন্তু লুৰিণজ্যোতি গগৈৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব কাৰণ দেখা গৈছে যে ডিব্ৰুগড় সমষ্টিৰ দুটা মূল ভোট বেংক আছে এটা আহোম আনটো চাহ জনগোষ্ঠী আজিৰ দিনটোত কিন্তু ডিব্ৰুগড়ত লুৰিণজ্যোতিৰ যথেষ্ট পৰিমাণে সমৰ্থক আছে বা তেওঁৰ প্ৰভাৱ বিস্তাৰ আছে আৰু দিনে দিনে যিহেতু বিজেপিত আন ছাত্ৰ নেতাসকলে যোগদান কৰাৰ লগে লগে কিন্তু লুৰিণজ্যোতিৰ প্ৰভাৱ বা তেওঁৰ মূল্য তেওঁৰ প্ৰতি ৰাইজৰ আশা আকাংক্ষা বেছি বৃদ্ধি হৈছে যাৰ ফলত লুৰিণজ্যোতিৰ বিৰুদ্ধে কিন্তু ৰামেশ্বৰ তেলীৰ যোগেদি তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰাটো বা প্ৰত্যাহ্বান যোৱাটো সহজ নহ'ব সেই কথা ভাবি হয়তো কেন্দ্ৰীয় নেতৃত্ব সৰ্বানন্দ সোণোৱালক প্ৰক্ষেপ কৰিছে এতিয়া সৰ্বানন্দ সোণোৱালে সেই সমষ্টিত নিৰ্বাচন খেলে নে নেখেলে এই মুহূৰ্তলৈকে নিশ্চিত হোৱা নাই যদি সৰ্বানন্দ সোণোৱালে তাত প্ৰাৰ্থিত্ব গ্ৰহণ কৰে তেতিয়া কিন্তু ডিব্ৰুগড় সমষ্টি আটাইতকৈ গোটেই দেশৰ ভিতৰতে কিন্তু ডিব্ৰুগড় সমষ্টিটো লক্ষ্য ৰাখিব বা বিজেপিৰ কাৰণে সন্মানৰ প্ৰশ্ন হৈ পৰিব একেদৰে আমি চাওঁ যে গুৱাহাটী সমষ্টিটো যিহেতু আগতে মহিলাৰ বাবে সংৰক্ষিত হৈছিল এইবাৰ হয়তো মহিলাৰ বাবে তেওঁলোকে বিজেপি যদিও আনুষ্ঠানিক সংৰক্ষণ নহয় কিন্তু বিজেপি কিন্তু তেওঁলোকৰ দলীয় হিচাপত সংৰক্ষণ কৰিব পাৰে এইবাৰো কিন্তু মহিলা যদি হয় তেওঁলোকৰ নাম আছে তাত বিজুলী কলিতা মেধি আৰু কুইনজৰ স্থানত যদি বিজুলী কলিতা মেধে টিকট পায় তাৰ কোনো আচৰিত হ'ব লগা নাই কিন্তু সৰ্বানন্দ সোণোৱালে কিন্তু আগতে তেওঁ বিচাৰিছিল যে তেওঁ গুৱাহাটীৰ পৰা নিৰ্বাচন খেলিব যদি সৰ্বানন্দ সোণোৱালে সিদ্ধান্ত সলাই তেওঁ গুৱাহাটীৰ পৰা নিৰ্বাচন খেলে তেতিয়া কিন্তু বিজুলী কলিতা মেধি প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'ব সমান্তৰালভাৱে কিন্তু আন এটা সমষ্টিত কিন্তু বিজেপিয়ে তেওঁলোকৰ মহিলাৰ বাবে সংৰক্ষিত বা মহিলাৰ তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে আৰু সেই সমষ্টিটো হ'ব পাৰে
ডিফুত যদিও অমৰ সিং টিছু যে এতিয়াৰ বৰ্তমানৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছুক তেওঁলোকে ৰাজ্যিক বিজেপি ইতিমধ্যে প্ৰাৰ্থী হিচাপে তেওঁ প্ৰক্ষেপ কৰিছিল বা কেন্দ্ৰীয় নেতৃত্বৰ অৰ্থত তেওঁলোকে তালিকা অৰ্পণ কৰিছিল কিন্তু যদিহে সেই সমষ্টিটো মহিলাৰ বাবে দিব লগা হয় তেতিয়া কিন্তু নন্দিতা গাৰ্লছ আহিলেও তাত প্ৰাৰ্থিত্ব নিশ্চয় খুব যথেষ্ট ইণ্টাৰেষ্টিং হৈ পৰিছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ ডিব্ৰুগড়ৰ যি নিৰ্বাচনী খেলখন যথেষ্ট গুৰুত্বপূৰ্ণ আপুনি কৈছে যে লুৰিণজ্যোতি গগৈ তীব্ৰ প্ৰত্যাহ্বান আগবঢ়াব কাৰণ বিৰোধী হিচাপে যথেষ্ট সবল ভূমিকাত আছে লুৰিণজ্যোতি গগৈ ২৪ৰ মহাৰণৰ বাবে সাজু হৈছে শাসকীয় দল বিজেপি যিকোনো মুহূৰ্তত দলটোৱে ঘোষণা কৰিব পাৰে ১৫৫জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা বৃহস্পতিবাৰে নতুন দিল্লীস্থ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় গেৰুৱা দলটোৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক য'ত দেশৰ ১৭খন ৰাজ্যৰ ১৫৫টা লোকসভা সমষ্টিৰ প্ৰাৰ্থী তালিকাত চিলমোহৰ মাৰিলে বিজেপি নেতৃত্বই নিশা ১১ বজাৰ পৰা ৩ বজালৈ প্ৰায় ৪ ঘণ্টাৰ বৈঠকত উপস্থিত আছিল প্ৰধানমন্ত্ৰী মোদী অমিত শ্বাহ ৰাজনাথ সিঙৰ লগতে বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আজি বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে চূড়ান্ত তালিকাখনৰ মতে বাৰাণসীৰ পৰা পুনৰবাৰ ২৪ৰ ৰণত নামিব মোদী একেদৰে গান্ধীনগৰৰ পৰা আগবঢ়াব প্ৰতিদ্বন্দ্বিতা হয়তো অমিত শ্বাহে দ্বিতীয়বাৰৰ বাবে লক্ষ্ণৌত আকৌ ৰাজনাথ সিং আমেথিত আকৌ স্মৃতি ইৰাণী উৰিষ্যাৰ সম্বলপুৰত ধৰ্মেন্দ্ৰ প্ৰধান গোৱালিয়ৰ অথবা গুনা শিৱপুৰীত জ্যোতিৰাদিত্য সিন্ধিয়া ভোপাল অথবা বিদিশাত মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু উৰিষ্যাৰ পুৰীৰ পৰা বিজেপি নেতা আগৰবাৰ যি পৰাজিত হৈছিল মুখপাত্ৰ সম্বিত পাত্ৰা একেদৰে প্ৰথমখন প্ৰাৰ্থী তালিকাত আপোনালোকক জনাও ৰাজস্থানৰ কোটাৰ পৰা লোকসভাৰ অধ্যক্ষ ওম বিৰলা উত্তৰ পূব দিল্লীত মনোজ তিৱাৰী এওঁলোকৰ টিকট প্ৰায় খাটাং হৈ পৰিছে ১৫৫গৰাকী প্ৰাৰ্থীত্বেৰে বিজেপিৰ প্ৰথমখন তালিকাৰ কাউণ্টডাউন আৰম্ভ হৈছে শাসকীয় দলটোৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাছত বাজি উঠিব ২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি নিশ্চয় আৰু যথেষ্ট তাৎপৰ্যপূৰ্ণ হ'ব ঘটনা প্ৰবাহ